Hello dear students, I am your teacher Dolly Das. I am here again with a new video and this is the last part of this question answer series of your chapter number 2, My Native Land. So dear students, let's start. So moromor satro satri hokol ami ahi ekdom ontim porjay paisu ei pathtir aru etia ami aji ki koribole 11 number proshno tu loi agbahisu ha ei 11 number 11 number question to actually eitu tumalukok koribole koa hoise work in pairs tumalukok juti bandhiboloi koise nijor bondhu ba hohpathir hoite aru ei সমস্যাটো যেটো আমাক দিছে এই প্ৰশ্নটো তোমালোকক উত্তৰ উলিয়াবলৈ কৈছে কি দিছে চাও আহাচোন মই আগৰ ভিডিও সমূহতো কৈছো যে মই ইয়াত তোমালোকক কি দিম মোৰ ফালৰ পৰা এটি তোমালোকক উদাহৰণ দিম বা মই হলে তোমালোকৰ ঠাইত মই হলে কেনেকৈ লিখিলো হেতেন ইয়াৰ মানে এটো নহয় যে তোমালোকে এই আনসাৰটোকে নিজৰ কপিত লিখিবা তোমালোকে নিজৰ ফালৰ পৰা অলপ এড কৰিবা যাতে তোমালোকে ভালকৈ শিকিব পাৰা আমি কেতিয়া ভালকৈ শিকো যেতিয়া আমি কামটো নিজৰ মগজু ইউজ কৰি কৰো গতিকে মই তোমালোকক সহায় আগবঢ়াইছো সো আমি প্ৰশ্নটোলৈ আগবঢ়োৱা হা share with your partner what inspires you the most about your native land কৈছে যে তোমাৰ পাৰ্টনাৰৰ হৈতে তোমাৰ সহপাঠী বা বন্ধুৰ হৈতে শেয়াৰ কৰা মানে ভাবৰ আদান প্ৰদান কৰা যে তোমাৰ নেটিভ ল্যান্ড তোমাৰ জন্মভূমিৰ কোনবোৰ বস্তুৱে তোমাক ইনস্পায়াৰ কৰে অনুপ্ৰাণিত কৰে ইনস্পায়াৰ কৰা মানে হৈছে অনুপ্ৰাণিত কৰে it could be the following এটো তলত দিয়া সমূহৰ দৰেও হ'ব পাৰে মানে তলত আমাক কিছুমান পইণ্ট দিছে এই পইণ্ট সমূহ হ'ব পাৰে যিবোৰে আমাক আমাৰ মাতৃভূমিৰ প্ৰতি অনুপ্ৰাণিত কৰে সো পইণ্ট সমূহ কি চাও আহাচোন The gifts of nature that your native land has, like its rivers, forests, islands, wildlife, etc. মানে প্ৰকৃতিৰ যি অৱদান যেনে river নদ নদী ফৰেষ্ট মানে অৰণ্য আইল্যান্ড নদী দ্বীপ ওয়াইল্ড লাইফ বন্যপ্ৰাণী এইবোৰে আমাক মানে আমাৰ নেটিভ ল্যান্ডৰ প্ৰতি অনুপ্ৰাণিত কৰিব পাৰে নে নিশ্চয় পাৰে হয়নে The beautiful people of your land তোমাৰ মাতৃভূমিত থকা ধুনিয়া ধুনিয়া মানুহসমূহ ইয়াতে বিউটিফুল মানে লুকটোৰ কথা কোৱা নাই দেই ইয়াতে বিউটিফুল মানে কি কৈছে এই বিউটিফুল ওয়াৰ্ডটো কিন্তু একদম বহল পৰিখৰত বেলেগ বস্তু বুজাইছে যেনে আমাৰ অসমতে ধৰিবলৈ গলে কেনেকুৱা কি বিভিন্ন কালচাৰৰ মানুহ আছে বিভিন্ন কালচাৰৰ মানুহবোৰৰ মানে হাসপাৰ বেলেগ বেলেগ এতিয়া অসমীয়া মানুহ আছে হয়নে বেংগলী মানুহ আছে বিহাৰী আছে মাৰুৱাৰী আছে তাৰ পিছত তিৱা মানুহ আছে আৰু বড়ো মানুহ আছে বিভিন্ন মানে আমাৰ কি আছে কালচাৰৰ মানুহ আছে বিভিন্ন ধৰ্মৰ মানুহ আছে সো এই আটাইবোৰে নিজৰ ধৰ্ম নিজৰ সংস্কৃতিটোক যেনেকৈ ৰিপ্ৰেজেন্ট কৰে এই তেনেকুৱা এটা হেৰিতে এই বিউটিফুল শব্দটো ব্যৱহাৰ কৰিছে যে who have different cultures and celebrate different traditions and festivals etc. ইয়াসোৱা কৈছে যে ধুনিয়া ধুনিয়া মানুহ যিবোৰে অন্তৰৰ পৰা ধুনিয়া মানে যিবোৰ ধুনিয়া ধুনিয়া মানুহে কি কৰে বিভিন্ন ধৰণৰ কালচাৰ ট্ৰেডিশন পৰম্পৰা সংস্কৃতি পৰম্পৰা আৰু কি কৰে ফেষ্টিভেল উৎসৱ পাৰ্বণ বা বিভিন্ন ধৰণৰ ধৰ্ম উদযাপন কৰে হয়নে সো এই পইণ্টসমূহ লগাই মই এটি উত্তৰ প্ৰস্তুত কৰি আনিছো যে মোৰ জন্মভূমিয়ে মোক কেনেকৈ অনুপ্ৰাণিত কৰে সো উত্তৰটো পঢ়ুৱা হাচোন My native land, Assam, is full of natural resources. মোৰ জন্মভূমি অসম কি হৈছে একদম প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ হয়নে There is the world's largest river Brahmaputra in my native land. মোৰ জন্মভূমিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী কি ব্ৰহ্মপুত্ৰ আছে World's largest river island Majuli is also in my native land. Okay, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলীও কিন্তু মোৰ জন্মভূমিতে আছে There are wildlife sanctuaries like the famous Kaziranga National Park, Manas National Park, Orang National Park and Tiger Reserve etc. in my native land. বিভিন্ন ধৰণৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু লগতে ফৰেষ্টটো মোৰ জন্মভূমিত আছে যেনে কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক হয়নে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু কি টাইগাৰ ৰিজাৰ্ভ
ওৰাং ন্যাশনাল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ এনে ধৰণৰ আৰু বহুত আছে পবিতৰা ডিব্ৰু চৈখোৱা হয়নে এই আটাইবোৰ ক'ত আছে মোৰ জন্মভূমি অসমত আছে Different animals and birds like tiger, one-horned rhinoceros, cuckoo and sparrow playfully roam around the green forest of Assam. যে বিভিন্ন ধৰণৰ জীৱ-জন্তু যেনে টাইগাৰ, one-horned rhinoceros মানে কি এশিঙীয়া গড়, কুকু, স্পেৰো এই এটাইবোৰ জীৱ-জন্তু এনেকুৱা ধৰণৰ এই জীৱ-জন্তু চৰাই চিৰিকটিবোৰে অসমৰ সেউজীয়া বনাঞ্চলসমূহত কি কৰে একদম মুক্ত মনে বিচৰণ কৰি ফুৰে People from different religions and cultures celebrate unity in diversity in my native land. আৰু মোৰ জন্মভূমিত ইয়াৰ বাসিন্দা সকলে ইয়াৰ মানুহ সকলে কি কৰে বিভিন্ন ধৰণৰ ৰিলিজিয়ন আৰু কালচাৰ প্ৰেক্টিস কৰে আৰু তেওঁলোকে প্ৰেক্টিসৰ লগতে তেওঁলোকে কি উদযাপন কৰে বিভিন্ন ধৰ্ম আৰু কালচাৰৰ মানুহবোৰে ইয়াতে কি উদযাপন কৰে ইউনিটি ইন ডাইভাৰ্সিটি বৈচিত্ৰতাৰ মাজত থকা ঐক্যতা তেওঁলোকে সদায় উদযাপন কৰে Like different family members, they follow different religions, traditions, festivals do belong to one family. কৈছে যে বিভিন্ন এটা পৰিয়ালত থকা বিভিন্ন সদস্যৰ দৰে এওঁলোকে কি কৰে ভিন ধৰ্ম বিভিন্ন সংস্কৃতি বিভিন্ন উৎসৱ পাৰ্বণ বিভিন্ন পৰম্পৰা এওঁলোকে কি কৰে প্ৰেক্টিস কৰে অভ্যাস কৰে বা ফলো কৰে কিন্তু তথাপিও এওঁলোক কি একেটা ফ্যামিলিৰে অংশ একেটা ফ্যামিলি তেওঁলোকৰ বুজিছানে সো এনেকুৱা ধৰণৰ কথাবোৰে কি কৰে মোক মোৰ মাতৃভূমিৰ প্ৰতি ইনস্পায়াৰ কৰে ঠিক আছে আমি এই কোৱেশ্চনটো চাওঁ হাসুন কৈছে যে লেটস মেক পিঠা যে পিঠা বনাও আহা ইয়াতে আমাক কি দিয়া হৈছে পিঠা খাদ্যবিধ কেনেকৈ বনোৱা হয় তাৰ ৰেচিপি দিয়া হৈছে হয়নে উপকৰণ দিয়া হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এবিধ খাদ্য বা ব্যঞ্জনৰ বিভিন্ন ধৰণৰ ৰেচিপি থাকিব পাৰে উপকৰণ থাকিব পাৰে হয়নে ইয়াতে যেনেকৈ দিছে ৰেচিপিটো হয়তো আমাৰ ঘৰসমূহত আমি অকনমান বেলেগকৈ বনাও কিবা এটা বস্তু নতুনকৈ এড কৰি দিও হয়নে কিবা এটা বেলেগ বস্তু এড কৰিলেও কিন্তু সেই ৰেচিপিটো আকৌ বেলেগ হৈ যায় বুজি পাইছা নহয় সো আমি ইয়াতে দিয়া ৰেচিপিটো চাও হাসুন ইনগ্ৰেডিয়েন্টস আমাক কি ইনগ্ৰেডিয়েন্টস লাগিব এই পিঠা বনাবলৈ আৰু পিঠা বনাবলৈ আমি প্ৰায় আটাই জানো কাৰণ আমাৰ ঘৰৰ বিভিন্ন উৎসৱ পাৰ্বণত বিহুৰ অনুষ্ঠানসমূহত কি হয় আমাৰ ঘৰত পিঠা লাৰু বনায় হয়নে অসমৰ বিশেষ একবিধ খাদ্য হৈছে পিঠা লাৰু সো চাও হা 2 kgs of sticky rice bora rice 2 kg bora চাউল লাগিব half kg black sesame seeds কৈছে যে তিল লাগিব কিমান আধা কেজি sesame seeds মানে হৈছে তিল 1 kg jaggery মানে গুড় 1 kg কি লাগিব গুড় লাগিব সো কি কৈছে directions to prepare the rice powder এতিয়া আমি পিঠাগুৰি রাইস পাউডার বনাবলৈ আমাক কি দিব ডাইৰেকশন দিব কেনেকৈ বনাম চাও হা wash and soak the rice for an hour 1 ঘণ্টাৰ বাবে চাউলখিনি কি কৰিব লাগিব ধুই পেলাই soak মানে ভিজাই থব লাগিব strain rice and spread it out on a parchment paper or newspaper and let it dry partially কৈছে যে যিকোনো ধৰণৰ সাফা পেপাৰ নিউজপেপাৰ বা পাৰ্চমেন্ট পেপাৰত কি কৰিব দিছে এই ভিজাই থোৱা ৰাইসটো স্ট্ৰেইন কৰিবছে পানীখিনি আতৰাব দিছে আতৰাই পেলাই কি কৰিবছে এই পেপাৰৰ ওপৰত চাউলখিনি ধুনিয়াকে কি কৰিব দিছে স্প্ৰেড কৰিব দিছে মেলি দিবলৈ কৈছে and let it dry partially আৰু আংশিকভাৱে পুৰা নহয় দে fully dry নহয় অকনমান শুকাবলৈ কৈছে grind the rice to a very fine powder আৰু খুব মিহি পাউডাৰ হোৱালৈকে তাৰ পিছত কি কৈছে খুব মিহি পাউডাৰ হোৱালৈকে এই ৰাইসখিনি চাউলখিনি গ্ৰাইন্ড কৰিব দিছে মানে গুৰি কৰিবলৈ কৈছে তাৰ পিছত কি কৈছে For
the filling, wash and strain sesame seeds and let them dry. কৈছে যে ভিতৰত যেটো আমি পিঠাৰ ভিতৰত যেটো ফিলিং দিম সেই ফিলিংটোৰ কাৰণে কি কৰিব দিছে sesame seeds মানে তিলক wash কৰিব দিছে আৰু কি কৰিব দিছে পানীখিনি আতৰাব দিছে roast the sesame seeds in a pan until they give out a nutty fragrance কৈছে যে sesame seeds খিনি তিলখিনি পেন এখনত মানে কেৰাহী এখনত ভাজিবলৈ দিছে roast মানে ভাজা তেতিয়ালৈ ভাজিবলৈ দিছে যেতিয়ালৈকে ইয়াৰ পৰা নাটি fragrance মানে বৰ ধুনিয়া গোন্ধ এটা নুলাই তেতিয়ালৈকে আমি তিলখিনি ভাজি থাকিব লাগিব আৰু কি কৈছে coarse grind the sesame seeds coarse grind মানে পুৰা grind কৰিব দিয়া নাই আংশিকভাৱে sesame seeds খিনি তিলখিনি grind কৰিবলৈ কৈছে melt jaggery in a pan and add it to the ground sesame seeds the filling is ready আৰু কৈছে যে কি কৈছে jaggery কেৰাহী এখনত পেনত কি jaggery খিনি গুড়খিনি মেল্ট কৰিবলৈ কৈছে আৰু কৈছে এইখিনি কোড এড কৰিব লাগিব এতিয়া হেই যে আমি তিলখিনি গ্ৰাইন্ড কৰি থৈছিলো আংখিক অকনমান গুড়া কৰি থৈছিলো হেই তিলখিনিত এই গুড়খিনি মিহলাই দিব দিছে তাৰ পিছত কি কৈছে the filling is ready এতিয়া ফিলিংটো ৰেডি হৈ গল এতিয়া আমি এই ফিলিংখিনি কোড ভৰাম কোড দিম পিঠাৰ ভিতৰত সো এতিয়া আমি কি কৰিম পিঠা বনাম হয়নে পিঠা বনাবলৈ প্ৰথমতে আমি কি কৰিম heat the flat frying pan কৈছে যে flat মানে সমান frying pan এখন মানে কি তাৱা জাতীয় কেৰাহী টাইপৰ অকনমান তাৱা এখন আমাক কি কৰিবলৈ কৈছে frying pan মানে তাৱা হয়নে তাৱাখন আমাক কি কৰিবলৈ কৈছে heat গৰম কৰিবলৈ কৈছে take some of the prepared rice flour আৰু সেই prepared যি rice flour আমি বনাই থৈছিলো rice flour মানে চাউলৰ গুৰি যি চাউলৰ গুৰি বনাই থৈছিলো তাৰ পৰা অকনমান আমাক লবলৈ কৈছে spread the rice flour on the pan in the shape of a circle or an oval কৈছে যে ovalৰ দৰে বা circle গোল হোৱাৰ দৰে কি কৰিছে হেই ৰাইস খিনি আমাক পেনত কি কৰিব দিছে স্প্ৰেড কৰি দিব দিছে press the flour gently with your fingers আৰু হেই গুৰিখিনি যেতিয়া আমি কেৰাহীত দিছো দিয়াৰ পিছত আমাৰ হাতৰ আঙুলিৰে কি কৰিব দিছে লাহে লাহে প্ৰেছ কৰিবলৈ কৈছে then put some filling on the floor আৰু হেই ফ্লোৰ খিনিকে হেই সাৰ্কেল বা ওভেল আকাৰত যিখিনি আমি ফ্লোৰ তাতে কেৰাহীত দিছো তাতে ফিলিং দিবলৈ কৈছে ফিলিং আমাৰ কিহৰ আছিল sesame seeds আৰু গুৰৰ হয়নে হেই ফিলিং খিনি দিব দিছে roll up the pitha to your desired shape and gently push it to the edge of the frying pan till the pitha is crispy কৈছে যে এতিয়া পিঠাখন roll কৰা গোল কৰি দিয়া মানে এনেকে rollটো আমি যে খাও দোকানত তেনেকে roll কৰি দিবছে পিঠাখন আৰু কৈছে যে gently push it to the edge মানে কিনাৰলৈ সাইডলৈ একদম কিনাৰলৈ frying pan খনৰ সেই তাৱাখনৰ কিনাৰলৈ লৈ যাবলৈ কৈছে যেতিয়ালৈ হেই পিঠাটো ক্ৰিস্পি মসমসিয়া হৈ না যায় তেতিয়ালৈকে কিন্তু সেই পিঠাখন সেই সাইডত থাকিব আৰু আমি আন এখন পিঠা ইয়াতে ভাজি থাকিম হয়নে You can now start making the next pitha আৰু আমি next পিঠাখন ভাজি থাকিম তেতিয়ালৈকে হে আগৰ পিঠাখনো কি হৈ যাব ক্ৰিস্পি হৈ যাব আৰু আমি হে ক্ৰিস্পি পিঠাখন কি কৰিম নমাই দিম দি পেলে আকৌ এইখন আকৌ হে এজলৈ মানে কিনাৰলৈ লৈ যাম টাৱাৰ সাইডলৈ লৈ যাম হয়নে So dear students this is for today we'll meet again in my next videos thank you for watching till then bye bye